নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। এলোভেৰাৰ খেতিৰ বাবে মাটিডৰা ২-৩বাৰ ভালদৰে চহাব লাগে। ১ হেক্টৰ মাটিত প্ৰায় ১০,০০০ এলোভেৰাৰ শিপা ৰোপণ কৰিব পাৰি। এলোভেৰা বছৰ দুটা সময়ত কৰিব পাৰিলে উৎপাদন ভাল হয়। সেয়েহে জুন, জুলাই অথবা ছেপ্টেম্বৰ, অক্টোবৰ মাহত কৰিব লাগে এলোভেৰাৰ খেতি। সাধাৰণতে কীট-পতংগ তথা বেমাৰৰ দ্বাৰা এলোভেৰাৰ ইমান ক্ষতি সাধন নহয়। গতিকে কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা ইমান উপলব্ধ নহয় এলোভেৰা খেতিৰ বাবে। তথাপি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে প্ৰতি হেক্টৰত ৩০ কেজি নাইট্ৰজেন ব্যৱহাৰ কৰিব পাৰি। প্ৰতি হেক্টৰত প্ৰায় ১৫ টন এলোভেৰাৰ পাত পোৱা যায়। বৰ্তমান সময়ত যিদৰে এলোভেৰাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে, তাৰ জ্বলন্ত উদাহৰণ হিচাপে বজাৰত পোৱা বিভিন্ন ঔষধ তথা সৌন্দৰ্যমূলক বস্তুতে এলোভেৰাৰ গুৰুত্বপূৰ্ণ উল্লেখ পোৱা যায়। সেয়েহে এলোভেৰাৰ খেতি তথা ইয়াৰ আনুষংগিক সামগ্ৰী প্ৰস্তুতকৰণ নিবনুৱা সমস্যাৰ সমাধানৰ এক পথ হিচাপে পৰিগণিত হৈছে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ লবলৈ নাপাহৰিব।